যিটো বস্তু এতিয়া পৃথিৱীয়ে পালন কৰিবলৈ যোৱা 11টা বছৰ পৰা আমাৰ পৃথিৱীতেই পালন কৰি আহিছে, যিটো বস্তু কিন্তু আমাৰে হয়। আমাৰ নিজস্ব বস্তু এটা নি তেখেতসকলে পালন কৰিবলৈ ইচ্ছা তাত কম্পন অনুভৱ কৰিবলৈ চেষ্টা কৰিম। যেতিয়া উচ্চাৰণ কৰিম আমি ডিঙিৰ যি শুদ্ধ চক্ৰ তাত কম্পন অনুভৱ কৰিবলৈ চেষ্টা কৰিম, আৰু যেতিয়া ম উচ্চাৰণ কৰিম মগজুৰ যি সহস্ৰাৰ চক্ৰ তাত কম্পন অনুভৱ কৰিবলৈ চেষ্টা কৰিম। এতিয়া সকলো যিকোনো এটা সহজ আসনত বহি ল'ব। স্বস্তিকাসনত সকলোৱে বহি আছে। তিনিবাৰ ওংকাৰ কৰিম। যেতিয়া মই মকাৰ কৰিম, মোৰ আধাতকৈ অলপ বেছি হোৱাৰ লগে লগে আপোনালোকে পুনৰ অৰ পৰা ষ্টাৰ্ট কৰিব, ডাঙৰকৈ কৰিব। দুই হাতৰ জ্ঞান মুদ্ৰা, মেৰুদণ্ড পোন, চকু বন্ধ। আমি ওংকাৰৰ প্ৰাৰ্থনা কৰিম। শ্বাস প্ৰশ্বাস স্বাভাৱিক, মন সম্পূৰ্ণ স্থিৰ, মন সম্পূৰ্ণ শান্ত কৰি লওক। প্ৰাৰ্থনা কৰিব। বৈশাধ্বং সংবলধ্বং সংবিশাস্বং সংবলধ্বং শম্ভো মনাংশি জানতা देवा भागं यथा पूर्वे संजनाना उपासते संजनाना उपासते उपासते লাহে লাহে দুই হাতৰ জ্ঞান মুদ্ৰা এৰি দুই হাতৰ তলৰ পৰস্পৰ ঘৰ্ষণ কৰক। দুই হাতৰ তলত উৎপন্ন হোৱা গৰম ভাৱ চকুৰ পতাৰ ওপৰত দিয়ক। দুই হাতৰ তলৰ ভিতৰতে লাহেকৈ দুই চকু মেলি লাহে লাহে দুই হাত নমাই ওপৰৰ ভৰিখন খোলক, তলৰখন খোলক, অলপ লৰচৰ কৰি যাওক। আমি জানো সকলোৱে যোগাসনৰ বিষয়ে। আসন 4টা স্থিতিত কৰা হয়: বৈঠক স্থিতি, দণ্ড স্থিতি, শয়ন স্থিতি আৰু বিপৰীত শয়ন স্থিতি। কিছুমান আসন বহি কৰা আসন আছে, তাক কোৱা হয় বৈঠক স্থিতিৰ আসন। কিছুমান থিয় হৈ কৰা আসন আছে, যাক কোৱা হয় দণ্ড স্থিতিৰ আসন। কিছুমান শুই কৰা আসন আছে, যাক কোৱা হয় শয়ন স্থিতিৰ আসন। আৰু কিছুমান বিপৰীত ফালে শুই কৰা আসন আছে, যাক কোৱা হয় বিপৰীত শয়ন স্থিতিৰ আসন। প্ৰথমে আমি দণ্ড স্থিতিলৈ যাম। বৈঠক স্থিতি অৰ্থাৎ দুই ভৰি গুৰুভা আঙুলি পৰস্পৰ লগাই ৰাখিব, ভৰি আঙুলি ওপৰ ফালে, দুই হাত গাৰ কাষত চাই লওক, মেৰুদণ্ড পোন, দৃষ্টি সন্মুখত। এয়া হৈছে বৈঠক স্থিতি। বৈঠক স্থিতিৰ পৰা আমি দণ্ড স্থিতিলৈ যাম। একত বাওঁ ভৰি গুচাই আনিব, 1, 2 সোঁ ভৰি গুচাই নি আঙুলি ওপৰত বহিব, 2, 3 আমি লাহেকৈ থিয় হম, 3। এবাৰ দুই ভৰি গুৰুভা আঙুলি পৰস্পৰ লগাই ৰাখিব, দুই হাত গাৰ কাষত, দৃষ্টি সন্মুখত, সম্পূৰ্ণ এডাল দণ্ডৰ দৰে, যাক কোৱা হয় দণ্ড স্থিতি। দণ্ড স্থিতিত থাকি আমি যে আমাৰ নিৰ্দেশনা প্ৰটকল অনুসৰি আমি কাৰ্যসমূহ কৰি যাম।
প্ৰথম ক্ৰিয়া হ'ল সূক্ষ্ম ব্যায়াম, ভৰিৰ মাজত 1-1.5 ফুট গেপ ৰাখিব। ডিঙিৰ কাম আমি কৰিম। একত উশাহ লৈ 2 হাতে আমি কঁকালত ধৰি ল'ম। 1, 2 আমি উশাহ এৰি ডিঙি সন্মুখৰ ফালে খেলাই দিম। থুতৰি কণ্ঠ ওপৰত লগাবৰ চেষ্টা কৰিম। 2, 3 উশাহ লৈ লাহে লাহে পিছলৈ লৈ যাম। 3, যিমান পাৰি লাহে লাহে। 4 আমি লাহেকৈ পুনৰ লৈ আহিম, পোন কৰিম। 4, ইয়াৰ 1 আৱৰ্তন সম্পূৰ্ণ হ'ল। পুনৰ কৰিম। উশাহ এৰি সন্মুখৰ ফালে 1, কেৱল ডিঙিৰ কাম, থুতৰি কণ্ঠ ওপৰত লগাবৰ চেষ্টা কৰক। 2 আমি লাহেকৈ উশাহ লৈ পিছলৈ লৈ যাম, যিমান পাৰি লাহে লাহে। 3 আমি উশাহ এৰি পুনৰ আগৰ অৱস্থালৈ আহিম, ডিঙি পোন কৰিম। 4 উশাহ এৰি 2 হাত আমি নমাই দিম। স্পণ্ডাইলাইটিছ অৱস্থাত এই ক্ৰিয়া সাৱধানতাৰে কৰিব। লাহেকৈ পোন হ'ম। উশাহ এৰি এৰি 2 হাত নমাই দিম। পুনৰ এই ক্ৰিয়া কৰিম। কেৱল ডিঙিৰ কাম। 1 উশাহ লৈ উশাহ এৰি এৰি বাওঁফালে ঘূৰি যাব, মূৰ সলাব, দৃষ্টি থাকিব বাওঁফালে। উশাহ লৈ এবাৰ আমি আগৰ অৱস্থালৈ আহিম। উশাহ এৰি এৰি এবাৰ সোঁফালে, যিমান পাৰি লাহে লাহে কেৱল ডিঙি ঘূৰাব, দৃষ্টি থাকিব সোঁফালে। উশাহ লৈ লাহেকৈ পোন হ'ম আৰু উশাহ এৰি এৰি 2 হাত নমাই দিম। ইয়াৰ পাছতে আমি ডিঙিৰ অন্য এক ক্ৰিয়া কৰিম। যিসকলৰ ডিঙিৰ বিষ আছে বা ডিঙিৰ সমস্যা আছে, তেওঁলোকৰ কাৰণে অত্যন্ত লাভদায়ক। মাত্ৰ লাহে লাহে কৰিব, তৰ্পেনাইন কৰিব। উশাহ লৈ 1 আমি এবাৰ বাওঁফালে ঘূৰাম আৰু এবাৰ সোঁফালে। প্ৰথমে চাই ল'ব এইটো। 1 লাহেকৈ 2, 3, 4, 5 এবাৰ বিপৰীত দিশত 6, 7, 8, 9, 10, 11 মানে এবাৰ আমি বাওঁফালে ঘূৰাম আৰু এবাৰ সোঁফালে। খালি প্ৰথমতে চাই দিব, আৰামত কৰিব, অত্যন্ত লাভদায়ক। উশাহ লৈ 1 কঁকালত ধৰি ল'ব। এবাৰ সন্মুখৰ ফালে লৈ আহক, থুতৰি কণ্ঠ ওপৰত লগাওক। 2 কেৱল ডিঙিৰ কাম। আৰামত বাওঁফালে সলাই দিয়ক। 3 ঢিলাকে পিছলৈ। 4 সোঁফালে। 5 আৰামত কৰক। সন্মুখৰ ফালে 6 এবাৰ বিপৰীত দিশত, অৰ্থাৎ সোঁফালে। 7 সোঁফালে পিছলৈ। 8 সন্মুখৰ ফালে। 10 পোন হ'ব। 11 2 হাত এৰি দিব। 12 ইয়াৰ পাছতে আমি স্কন্ধ প্ৰসাৰণ কৰিম। 2 হাত লৈ যাওক কান্ধৰ সমান্তৰালকৈ। 1 যিমান পাৰি লাহে লাহে। উশাহ লৈ লৈ মূৰৰ ওপৰলৈ যাব, হাতৰ তলুৱা বাহিৰ ফালে, দৃষ্টি সন্মুখত। লাহেকৈ উশাহ এৰি এৰি আমি এৰি যাম। 1 যিমান পাৰি লাহে লাহে খৰকাৰণি কৰিব। দেখাত সহজ হ'লেও অত্যন্ত লাভদায়ক। যিমান পাৰি লাহে লাহে উশাহ এৰি এৰি 2 হাত লৈ আহিব। হাতৰ কাম অনুভৱ কৰিব। যিসকলৰ সন্ধি বিষ আছে, হাতৰ সন্ধিবিলাকৰ এইবিলাকৰ কাৰ্যপ্ৰণালী ভাল হয়। পুনৰ এবাৰ কৰি উশাহ লৈ লৈ আহক। হাতৰ তলুৱা সন্মুখাসন্মুখী থাকিব। উশাহ এৰি এৰি কেৱল কঁকালৰ পৰা অগ্ৰভাগ ঘূৰাম, ভৰিৰ পতালিকে থাকিব। 2 বাওঁফালে উশাহ এৰি এৰি যিমান পাৰি বাওঁফালে। সোঁ হাতখন বাওঁ কান্ধৰ ওচৰৰ ফালে থাকিব। যিমান পাৰে ঘূৰি দিয়ক, কেৱল ভৰিৰ পতালিকে থাকিব। কঁকালৰ পৰা অগ্ৰভাগ ঘূৰাওক, দৃষ্টি পাছফালে, মানে বাওঁ হাতৰ ফালে। উশাহ লৈ লাহেকৈ আগৰ বছৰ আহিম। 3 যিমান পাৰি লাহে লাহে খৰখেদা নকৰিব। সুন্দৰ। উশাহ এৰি এবাৰ বিপৰীত দিশত, অৰ্থাৎ সোঁফালে। 4 কঁকালৰ অগ্ৰভাগ ঘূৰাব, ভৰিৰ পতালিকে থাকিব, দৃষ্টি থাকিব সোঁ হাতৰ ফালে। সুন্দৰ।
লাহে লাহে উশাহ লৈ আগৰ অৱস্থালৈ আহিম আৰু উশাহ এৰি এৰি 2 হাত লাহেকৈ নমাই ইয়াৰ পাছতে কৰিম স্কন্ধ সঞ্চালন কান্ধৰ বিষৰ কাৰণে হওক স্পন্ডাইলিটিছ প্ৰব্লেমৰ কাৰণে হওক অত্যন্ত লাভদায়ক একত আমি 2 হাত মেলি 2 হাতৰ আঙুলিয়ে কান্ধ স্পৰ্শ কৰিম উশাহ এৰি সন্মুখৰ ফালে কিলাকুটি আমি পৰস্পৰ লগ লগাই লওঁ উশাহ লৈ ওপৰৰ পৰা তললৈ আমি ঘূৰাম 5 পাক 1 2 3 4 5 এবাৰ বিপৰীত দিশত 5 পাক 1 অৰ্থাৎ তলৰ পৰা ওপৰলৈ 2 3 4 5 সকলোৰে সুন্দৰ হৈছে উশাহ এৰি এৰি আঁঠুৰ সামান্য বহি আধা বহা অৱস্থালৈ আনিম 2 দৃষ্টি সন্মুখত লৰচৰ নকৰিব খন্তে সময় স্থিৰ থাকিবৰ চেষ্টা কৰক সকলোৰে সুন্দৰ হৈছে অত্যন্ত লাভদায়ক শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰে শৰীৰৰ সমতা আনে সুস্থিৰতা আনে আমি উশাহ লৈ উঠি আহিম 1 উশাহ এৰি 2 হাত নমাই দিম 2 সকলোৰে সুন্দৰ হৈছে পুনৰ এবাৰ কৰিম আঁঠু সঞ্চালন কৰিলোঁ এইবাৰ প্ৰটকল অনুসৰি আমি যাব বিচাৰিছোঁ কিছু আসনলৈ মই আগতেই কৈছিলোঁ যে আসন 4টা স্থিতিত কৰা হয় এতিয়া আমি কৰিম দণ্ড স্থিতিৰ কিছু আসন অৰ্থাৎ থিয় হৈ কৰা কিছু আসন যাক কোৱা হয় প্ৰথমটো আসন তাৰাসন এই আসন কৰিলে শৰীৰৰ ক্ষমতা বজাই ৰখাত সহজ হয় উচ্চতা বৃদ্ধি হয় অত্যন্ত লাভদায়ক 2 ভৰিৰ মাজত অলপ গেপ ৰাখিব একত আমি 2 হাত সন্মুখৰ ফালে লৈ আহি পৰস্পৰ বান্ধি ল'ম আঙুলি বান্ধি ল'ম হাতৰ তলুৱা ওলোটা কৰি যিমান পাৰি আমি ওপৰলৈ টানি দিম আৰু ভৰিৰ বুঢ়া আমি দাঙি দিম আসনৰ স্থিতি সম্পূৰ্ণ হৈছে শ্বাস প্ৰশ্বাস সম্পূৰ্ণ স্বাভাৱিক যি অৱস্থাতে স্থিৰ থাকিবৰ চেষ্টা কৰক লৰচৰ নকৰিব অসুবিধা হ'লে আসনৰ স্থিতি এৰিব পাৰে সুন্দৰ আমি আসনৰ স্থিতি দিম 1 বুঢ়া পেলাব লাহে লাহে 2 হাত আসনসমূহ সদায় খুব স্থিৰ কৰিব লাগে যাক স্থিৰ সুখাসনম য'ত স্থিৰ আৰু খুব অনুভৱ কৰা হয় তেতিয়াহে আসনৰ লাভ পোৱা যায় ইয়াৰ পাছতে আমি অভ্যাস কৰিম বৃক্ষাসন একপদ বৃক্ষাসন কৰিম য'ত আমাৰ উল্লেখ আছে একপদ বৃক্ষাসন একত আমি সোঁ ভৰি বাওঁ উৰুৰ ওচৰত ৰাখিম 1 চাই ল'ব প্ৰথমে 2 আমি উশাহ লৈ লাহে লাহে যিমান পাৰি আঁঠু ভাঁজ নহয় কিলাকুটি ভাঁজ নহয় উশাহ এৰি 2 হাত নমাই দিম 2 মাটিত লাগিব বুলি কোনো কথা নাই সকলো সামৰ্থ্য অনুযায়ী কণ সদায় বেছি ধুনীয়াকৈ লগাব পাৰিছে যিহেতু অকণমান ফ্লেক্সিবিলিটি আছে তেওঁলোকৰ কিন্তু পৰৱৰ্তী সময়ত অভ্যাসৰ ফলত আপোনালোকৰ হ'ব পুনৰ এবাৰ অভ্যাস কৰি পাদহস্তাসন মাটিত লাগিব বুলি কোনো কথা নাই সামৰ্থ্য অনুযায়ী উশাহ লৈ 1 যিমান পাৰি লাহে লাহে কৰিব শৰীৰৰ টানসমূহ অনুভৱ কৰিব উশাহ এৰি 2 যিমান যায় আঁঠু ভাঁজ নকৰিব কিলাকুটি ভাঁজ নকৰিব মূৰ সমানে যাব পাৰিলে আঁঠু মূৰত লগাবলৈ চেষ্টা কৰক সুন্দৰ প্ৰদৰ্শন প্ৰায় সকলোৰে সুন্দৰ হৈছে 2 এজনে অতি সুন্দৰ প্ৰদৰ্শন কৰিছে প্ৰদৰ্শন প্ৰশংসনীয় আমি উশাহ লৈ লাহেকৈ উঠি আহিম যিমান পাৰি লাহে লাহে উশাহ এৰি এৰি 2 আপোনালোকে নিজে অনুভৱ কৰিব এনেই খুব পটককৈ নিয়া হাতখন আৰু লাহে লাহে নিয়া হাত দুখন পাৰ্থক্য ক'ত আছে কিছু পৰৱৰ্তী সময়ত নিজে অনুভৱ কৰিব অন্য আসন অৰ্ধ চক্ৰাসন অৰ্ধ মানে আধা চক্ৰ মানে চকা এই আসনটো দেখাত আধা চকাৰ দৰে হোৱা কাৰণে এই আসনক অৰ্ধ চক্ৰাসন নামেৰে নামাকৰণ কৰা হয় কঁকাল বিষৰ কাৰণে অত্যন্ত লাভদায়ক এই অৰ্ধ চক্ৰাসন এবাৰ চাই লওক দুই হাত আমি পিছফালে লৈ যাম কঁকালৰ সন্মুখত কঁকালৰ ওচৰত ৰাখিম এনেদৰে উশাহ এৰি আমি পিছলৈ যাম বহুত নাযাওঁ আধামান যাম
শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰিব। শ্বাস-প্ৰশ্বাস সম্পূৰ্ণ স্বাভাৱিক। উশাহ লৈ লাহেকৈ উঠি আহিম। উশাহ এৰি লাহে লাহে 2 হাত নমাই দিম। 2 থাকে আমি অভ্যাস কৰিম বৈঠক স্থিতিৰ পৰাই ভদ্ৰাসন। এবাৰ চাই ল'ব। 2 ভৰি কুচাই আনিব। যিমান পাৰি গাৰ ওচৰলৈ আনিব আৰু 2 হাতৰ তল আঙুলিৰে অলপ ধৰি ল'ব ভালকৈ। আৰু যিমান পাৰি উচাই মেৰুদণ্ড কোন দৃষ্টি সন্মুখত যিমান পাৰি উচাই পাৰিলে 2 আঁঠু মাটিত লগাবৰ চেষ্টা কৰক। মেৰুদণ্ড কোন দৃষ্টি সন্মুখত, শ্বাস-প্ৰশ্বাস স্বাভাৱিক। এয়া হৈছে ভদ্ৰাসন। এই আসন কৰিলে মনৰ স্থিৰতা বাঢ়ে, অত্যন্ত লাভদায়ক, মন শান্ত হয়। চকু বন্ধ কৰি দিব পাৰে। শ্বাস-প্ৰশ্বাস স্বাভাৱিক। দীৰ্ঘ সময় ধৰি অভ্যাস কৰিলেহে ইয়াৰ লাভালাভ পোৱা যায়। 2 হাত গাৰ কাষত লাহেকৈ 2 ভৰি আমি লাহেকৈ আগুৱাই দিম। কাৰোবাৰ ভাগৰ লাগিছে নি বাৰু? কৰিম বৈঠক স্থিতিত আসন, যাৰ নাম হৈছে বজ্ৰাসন। বজ্ৰৰ দৰে কঠোৰ হোৱাৰ কাৰণে এই আসনক বজ্ৰাসন নামেৰে নামকৰণ কৰা হয়। এই আসন কৰিলে পেটৰ সমস্যা দূৰ হয়, হজম শক্তি বাঢ়ে। বজ্ৰাসনেই হৈছে একমাত্ৰ আসন যে আমি আহাৰ খোৱাৰ পাছত কৰিব পাৰোঁ বা কৰিব লাগে। ভাত খোৱাৰ পিছত যদি আপোনালোকে এই আসনটো কৰে, আপোনালোকৰ হজম শক্তি বৃদ্ধি হ'ব। এটাই আসন কৰিব পাৰে খোৱাৰ পিছত, এয়াই হৈছে বজ্ৰাসন। এবাৰ চাই ল'ব। 1 বাওঁ ভৰি কুচাই নিব পিছলৈ। প্ৰথমে 2 সোঁ ভৰি নিব। 2 ভৰি বুঢ়া আঙুলি লাগিব। বুঢ়া আৰু যি গাঁত অংশ আছে সেই গাঁত অংশত আপোনালোকে বহিব। 2 হাত আঁঠুৰ ওপৰত ৰাখিব। মেৰুদণ্ড কোন দৃষ্টি সন্মুখত। লাহেকৈ চকু বন্ধ কৰি দিয়ক। ভৰিৰ পতা মাটিত পেলাই দিব আৰু যি গাঁত অংশ আছে তাতে বহিব। মেৰুদণ্ড কোন, চকু বন্ধ। আগলৈ নাহিব। এয়া হৈছে বজ্ৰাসন। এই বজ্ৰাসনত থাকি দীৰ্ঘ সময় ধৰি প্ৰাণায়ামৰ অভ্যাস, প্ৰাৰ্থনা আদি কৰিব পাৰোঁ। যিসকলৰ অসুবিধা হৈছে আসনৰ স্থিতি এৰিব পাৰে। আমি আসনৰ স্থিতি এৰিম। 1 বাওঁ ভৰি আগলৈ লৈ আহক। 2 সোঁ ভৰি লৈ আহক। 2 ভৰি আগুৱাই দিয়ক। এই আসনটোৰ নাম কি ক'লো মই তোমালোকক? বজ্ৰাসন। 2ত আমি 2 ভৰি কুচাই নিম। সামান্য গেপ ৰাখিম। প্ৰথমে চাই ল'বা এইটো দেই, চাই লোৱা। 3ত আমি 2 হাতেৰে 2 ভৰি পানী ৰাখি মানে ভৰি ধৰি ল'ম। সেইটো গুচাই নিম। 2 ভৰি কৰা। 3ত আমি 2 হাতেৰে পৰস্পৰ বান্ধি ল'ম আৰু 4ত আমি থুতৰি আঁঠুত লগাবৰ চেষ্টা কৰিম। অত্যন্ত লাভদায়ক পৱন মুক্ত আসন। আমি আসনৰ স্থিতি এৰিম। 1 লাহেকৈ মূৰ পেলাম। 2 3 পৱন মুক্তাসন। পৱন জানো হয় বায়ু। এই আসন কৰিলে এনেদৰে দেখা যায়। দেখাত অত্যন্ত সহজ, কিন্তু ইয়াৰ লাভালাভ বহুত। কেনেদৰে কৰে চাই লওক। 1ত আমাৰ 2 ভৰি ইয়াত থাকিব। গুৰুহা ভিতৰৰ ফালে, আঙুলি বাহিৰ ফালে। 2 হাত গাৰ পৰা 3-4 ইঞ্চি আঁতৰত কোনোমতে অৰ্ধমেলা অৱস্থাত থাকিব হাত। 3ত চকু বন্ধ আৰু মোৰ নিজৰ সুবিধা অনুযায়ী হালিব দিয়ক। মূৰটো সলাই দিয়া। হাতৰ তলৰ ওপৰ ফালে অৰ্ধমেলা অৱস্থাত। দেখাত ইজি কিন্তু অত্যন্ত কঠিনো। হাতৰ তলৰ ওপৰ ফালে কৰা, চকু বন্ধ, অৰ্ধমেলা পুৰা মেলি নিদিবা। মূৰটো সলাই দিয়া নিজৰ সুবিধা মতে। আৰামত যেনেকৈ হোৱা মানে ৰিলেক্স হোৱা নোৱাৰো। দীঘলকৈ বাৰু উশাহ লোৱা আৰু দীঘলকৈ উশাহ এৰি দিয়া। দাঁতে দাঁত লগাই নাৰাখিব, জিভা তালুত লগাই নাৰাখিব। শৰীৰটো সম্পূৰ্ণ ঢিলা এৰি দিব চেষ্টা কৰক। আমি আসনসমূহ কৰোঁতে আমাৰ শৰীৰৰ কিছু কিছু অংশত যথেষ্ট টান অনুভৱ কৰিছোঁ। এই টানসমূহ দূৰ কৰিবৰ কাৰণে আমি শৱাসন কৰিছোঁ। শৱাসনৰ সময়ত বাহিৰা কথা মনলৈ নানিব। কেৱল নিজৰ মনটো, নিজৰ শ্বাস-প্ৰশ্বাসৰ ওপৰত গুৰুত্ব দিব। অনুভৱ কৰক শৰীৰে সম্পূৰ্ণ আৰাম লাভ কৰিছে আৰু পৰৱৰ্তী আসনৰ কাৰণে নিজকে উপযোগী কৰি তুলিছে।